হয় আজি হজরত ইন্দাশাল্লাহ বানাত রাদিয়াল্লাহু তাআলা বানাত মাদ্রাসাত আজি যি আমাৰ ধৰ্মীয় সভা হ'ল এই সভাখনত মুখ্যত মানে আমাৰ যিটো সমাজ ব্যৱস্থা আমাৰ সমাজত যিখিনি ভ্ৰষ্টাচাৰ দুৰ্নীতি আমাৰ ড্ৰাগছ মদ ভাং জুৱা ইত্যাদি যিবিলাকৰ অবাধ প্ৰচলন চলি আছে সেই ওপৰত যথেষ্ট আলোকপাত কৰা হৈছে আৰু আমি ৰাইজৰ সহযোগত এই দুষ্কৰ্মখিনি আমি কেনেকৈ দূৰ কৰিব পাৰিম তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে আমি হিন্দু মুছলিম শিখ খ্ৰীষ্টান ইছাই চবেই মিলি আমাৰ দেশখনত আমি কেনেকৈ শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰোঁ মিলিজুলি চলিব পাৰোঁ তাৰ ওপৰত বিশ্ব শান্তিৰ কাৰণে আমাৰ ইয়াত দুৱাৰ ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ আজিৰ এই বানাত মাদ্ৰাছাখনত এটা RCC মছজিদৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে গতিকে সকলো ৰাইজে যিসকলে বহুত হাৰ ভঙা শ্ৰম আৰু ধন আগবঢ়াই পেলাই আজিৰ এই মছজিদখন নিৰ্মাণৰ কাৰণে অৰ্থ যোগান ধৰিছে বা দান আগবঢ়াইছে তেখেতসকলক আমি আজিৰ এই সুযোগতে ধন্যবাদ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ আজি আমি ইয়াত উপস্থিত থকাৰ বাবে আপোনালোককো ধন্যবাদ জনাই আজিৰ এই সভাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে এইখন মাদ্ৰাছাৰ পৰিচালনা সমিতি শিক্ষক ছাত্ৰ ছাত্ৰী আমাৰ এই অঞ্চলৰ ৰাইজ সকলোকে আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ সিরাতুন নবী উপলক্ষে যে এটা সভা আয়োজন করেছিল আলহামদুলিল্লাহ এই সভাখন বহুত ধুনীয়াকে সুন্দৰ হিচাপে আজি মানে পৰিৱেশ শান্ত আৰু ভাল হিচাপে চলিলে আৰু আমি উক্ত সভাত আজি বিশ্ব শান্তিৰ কাৰণে সকলো মানৱ জাতিৰ কাৰণে কল্যাণৰ কাৰণে আৰু কেনেকৈ সমাজখন সতেজ কৰা যায় উক্ত বিষয়ে আমি গুৰুত্বপূৰ্ণ আলোচনা কৰিছো আৰু এটা কথা বহুত ভাল লাগিল এইটোৱে যে আজিৰ সভাখনত আমাৰ মহিলাসকলে মা ভনীসকলে উপস্থিত আছিলে আৰু আমাৰ যথেষ্ট মা ভনীসকল উপস্থিত আছিলে লগতে আমাৰ পুৰুষসকলে যুৱকসকল উপস্থিত আছিলে আৰু উক্ত মেছেজৰ জৰিয়তে বা সাংবাদিক বন্ধুসকলৰ জৰিয়তে এইটোৱেই মেছেজ আমি দিব বিচাৰো যে মাদ্ৰাছাখন খুব ভালে চলি আছে দিনী শিক্ষাৰ লগতে জেনেৰেল শিক্ষা মাদ্ৰাছাত মানে গুৰুত্ব দিয়া হয় ন্যাসৰ দ্বাৰা প্ৰচাৰিত যিবিলাক কিতাপ আছে অসমীয়া ইংলিছ হিন্দী আৰু যিবিলাক কিতাপ আছে গুৰুত্ব দিয়া হয় মই অঞ্চলত আহ্বান জনাওঁ আপোনালোকে এই মাদ্ৰাছাত চকু ৰাখিব আৰু এই মাদ্ৰাছাত এটা মছজিদ RCC মছজিদ নিৰ্মাণ হৈ আছে আপোনালোক সকলোৱে দান বৰঙণি সহায় খোজ আগবঢ়াব বুলি আমি আশা ৰাখিম আমাৰ আলিম সমাজে তীব্ৰ ভাষাৰে আমি এইটো গৰিহণা দিওঁ আৰু আমি এই বস্তুটো যাতে কেতিয়াও মুছলমানে কেতিয়াও ড্ৰাগছ খাব নোৱাৰে মদ খাব নোৱাৰে ঘোষ খাব নোৱাৰে বেয়া কাম কৰিব নোৱাৰে যি মুছলমান এইবিলাক কাম কৰে তেতিয়াও প্ৰকৃত মুছলমান হ'ব নোৱাৰে তেখেতৰ ওপৰত যি শাস্তি যি আজাবৰ কথা কোৰাণত কৈছে ভয়ংকৰ আজাব তেখেতক মানে আজাবৰ কথা বহুত কৈছে আমি এই কথাটো আমি কওঁ যে এইটো মুছলমান বা মুমিনসকলে কেতিয়াও এই কথাটো গ্ৰহণ নকৰে আৰু অপৰাধীক কেতিয়াও ছাপোৰ্ট নকৰে আমি স্পষ্ট ভাষাৰে আমি সমাজে কওঁ যিকোনো মানে উপায়ে এই ধৰণে হওক মদ হওক যিবিলাক বেয়া কাম আছে কুসংস্কাৰ যেনেকৈ আমি দমন কৰিব লাগে আমচুৰ সহযোগত খঙামৰ সহযোগত নেমচুৰ সহযোগত ৰাইজৰ সহযোগত আমি এইবিলাক আমি মানে দমন কৰি আছো আৰু ইনশাল্লাহ এই অভিযান অব্যাহত থাকিব বহুত দমন হৈছে ইনশাল্লাহ আমি সিরাতুন নবী অনুষ্ঠিত কৰিছো ইয়াৰ লগত সংহতি ৰাখিছো আমি এটা মছজিদ নিৰ্মাণ কৰিম ৰাইজৰ ধৰ্ম আৰু উন্নয়ন সম্পৰ্কে ৰাইজক বুজাই দি যাতে ৰাইজক আপ্লুত কৰিব পাৰোঁ তাৰ কাৰণে এই সিরাতুন নবী অনুষ্ঠিত কৰা হৈছে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম